Hello everyone. আজি এই ভিডিওটোত আমি কেইটামান বৰ দৰকাৰী প্ৰশ্ন চাবলৈ ওলাইছো। প্ৰথমটো প্ৰশ্ন আমাক দিয়া আছে যদি L is parallel to M তেন্তে x ৰ মান কিমান? আমাক দিয়া আছে L M ৰেখাডালৰ লগত কি হৈ আছে সমান্তৰাল হৈ আছে। তো ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াব লাগে। x টো ইয়াতে আছে। এতিয়া এই প্ৰশ্নটো যদি তোমালোকে কৰিবলৈ চেষ্টা কৰা ইয়াতে আমি কেইবাটাও সিদ্ধান্ত আমি আগতে গম পাব লাগিব। তো প্ৰথমটো সিদ্ধান্ত আমি ইয়াতে কি গম পাব লাগিব যে ইয়াত যেটো 125 ডিগ্ৰী কোণ হৈ আছে এই কোণটো আমি এই ত্ৰিভুজটোৰ কাৰণে যদি চাওঁ তেতিয়ালে এই ত্ৰিভুজটোৰ ইয়াতে কি হৈ আছে বহি কোণ হৈ আছে। কি কোণ হৈ আছে বহি কোণ। আৰু আমি জানো যে ত্ৰিভুজ এটাৰ বহি কোণটো তাৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান হয়। অৰ্থাৎ এই কোণটোৰ মান 125 ডিগ্ৰী কোণটো যে হৈ আছে এই কোণটোৰ মান কি হ'ব তোমাৰ এই x কোণটো আৰু এই কোণটো এই দুটা কোণ যোগ কৰিলে 125 ডিগ্ৰীৰ সমান হ'ব। বুজি পালা? তেতিয়া হলে এতিয়া এই কোণটোৰ মান কিমান হ'ব? x ৰ টো মান আমি উলিয়াব লাগে কিন্তু এই কোণটোৰ মান কিমান ডিগ্ৰী হ'ব সেই কথাটো আমি ক'ব পাৰো যে এই কোণটোৰ মান হ'ব 90 ডিগ্ৰী। এই কোণটোৰ মান কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী কাৰণ ইফালে যেহেতু এই সিম্বলটো দিয়া আছে এই সিম্বলটোৱে বুজাই আছে তোমাৰ 90 ডিগ্ৰী। যদি এই কোণটো 90 ডিগ্ৰী হয় তেতিয়া হলে এই কোণটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী কাৰণ ৰৈখিক জুৰীয়া কোণ হ'ব দুটা মিলি 180 ডিগ্ৰী হ'ব লাগে। এতিয়া আমি কি গম পালো চোৱা এতিয়া আমি গম পালো যে যেটো x আছিলে x কোণটো আৰু 90 ডিগ্ৰী এই দুটা কোণ যোগ কৰিলে কিমান হ'বগে 125 ডিগ্ৰী হ'ব। কাৰণটো কি কাৰণটো হ'ল এই ত্ৰিভুজটোৰ এটো এটা বহি কোণ আৰু বহি কোণটো দূৰৱৰ্তী অন্তঃকোণ দুটা কি আছিলে এটা x আছিলে আৰু আনটো আছিল 90 তো এই দুটা যোগ কৰিলে 125 ডিগ্ৰীৰ সমান হ'ব। আৰু ইয়াৰ পাছত মই x ৰ মানটো উলিয়াও তেতিয়ালে x = কিমান হ'ব 125 ডিগ্ৰী - 90 ডিগ্ৰী আৰু -90 ডিগ্ৰী কৰিলে কিমান হ'বগে 35 ডিগ্ৰী। অৰ্থাৎ x ৰ মানটো আমি কিমান পালো 35 ডিগ্ৰী। কোৱেশ্চন নম্বৰ 2 প্ৰথমটো প্ৰশ্ন আমাক দিয়া আছে যে ইয়াতে কোনটো বা কোনবোৰ উক্তি শুদ্ধ বুলি আমাক সুধিছে। প্ৰথমটি আমাক দিয়া আছে প্ৰতিটো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা। প্ৰতিটো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা। এতিয়া অখণ্ড সংখ্যা কোনবিলাক আছে? অখণ্ড সংখ্যা হ'ল তোমাৰ স্বাভাৱিক সংখ্যা থাকিলে 0 থাকিলে অৰ্থাৎ পূৰ্ণ সংখ্যা হৈ গ'ল। তাৰ পৰা তোমাৰ যিখিনি নেগেটিভ নাম্বাৰছ আছিল ধৰ -1 -2 এনেকুৱা ধৰণৰ সংখ্যাবিলাক মিলি কিনে কি হৈ আছে অখণ্ড সংখ্যা হৈ আছে। পৰিমেয় সংখ্যা বুলি ক'লে কোনবিলাক সংখ্যাক বুজায় যিবিলাকক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো য'ত q মানটো কি নহয় 0 অৰ্থাৎ ভগ্নাংশবিলাক ভগ্নাংশ আকাৰত আমি যিবিলাক লিখিব পাৰো। এতিয়া তোমাক কৈছে যে প্ৰতিটো অখণ্ড সংখ্যা পৰিমেয় সংখ্যা হয়নে? ধৰা হল ইয়াৰ পৰা যিকোনো এটা অখণ্ড সংখ্যা ললো লেটস সে -2 ললো ই পৰিমেয় সংখ্যা হ'বনে? নিশ্চয় হ'ব কাৰণ -2 ক আমি কেনেকৈ লিখিব পাৰো -2/1 এনেকৈ লিখিব পাৰো। অৰ্থাৎ যিমানবিলাক অখণ্ড সংখ্যা আছে সেই গোটেইবিলাক অখণ্ড সংখ্যা পৰিমেয় সংখ্যাৰ ভিতৰত সোমাই আছে। গতিকে এই ষ্টেটমেন্টটো তোমাৰ কি হ'বগে ট্ৰু। এই কথাখিনি মই অকমান এনেকেও ক'ব পাৰো যে প্ৰথম আমি ক'ৰ পৰা পাওঁ স্বাভাৱিক সংখ্যা য'ত 1 2 3 এনেকুৱা ধৰণৰ সংখ্যাবিলাক থাকে ইয়াতে 1 2 3 এনেকুৱা তাৰ লগত যদি মই 0 2 লগ লগাই দিওঁ এতিয়া কি হৈ গ'ল এটো পূৰ্ণ সংখ্যা হৈ গ'ল। ওকে পূৰ্ণ সংখ্যাৰ পিছত যদি আমি নেগেটিভ নাম্বাৰবিলাক চাওঁ -1 -2 এনেকুৱা ধৰণৰ সংখ্যাবিলাক এতিয়া এটো তোমাৰ কি হৈ গ'ল অখণ্ড সংখ্যা হৈ গ'ল। অখণ্ড সংখ্যাৰ লগত অখণ্ড সংখ্যাবিলাকক লগ লগাই আমি আকৌ কি পাব পাৰো পৰিমেয় সংখ্যা যাক তেনেকুৱা সংখ্যা p/q আকাৰত থকা সংখ্যাবিলাক আমি পাব পাৰো আৰু এই সংখ্যাবিলাকক আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ। এতিয়া p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰাখিনিক আমি কি বুলি ক'ম অপৰিমেয়। আৰু এই দুটা মিলি কিনে আমি কি পাইছিলো এই দুটা মিলি কিনে আমি পাইছিলো বাস্তৱ সংখ্যাৰ সংহতিটো পাইছিলো নহয় নে বাস্তৱ সংখ্যাৰ সংহতিটো। এতিয়া তুমি যদি ইয়াতো মিলাই চোৱা যে যিখিনি তোমাৰ অখণ্ড সংখ্যা আছিল এই z খিনি আছিল zৰ গোটেই সেটটোৱে তোমাৰ কাৰ ভিতৰত সোমাই আছে qৰ ভিতৰত সোমাই আছে। zৰ গোটেই সেটটোৱে তোমাৰ ক'ৰ ভিতৰত সোমাই আছে q সংহতিটোৰ ভিতৰত সোমাই আছে। গতিকে প্ৰথম ষ্টেটমেন্টটো শুদ্ধ হ'ব। দ্বিতীয় ষ্টেটমেন্টটো যদি আমি মন কৰো প্ৰতিটো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা। প্ৰতিটো পৰিমেয় সংখ্যা পৰিমেয় মানে qটোৰ প্ৰতিটো qই জানো zৰ ভিতৰত থাকিব নিশ্চয় নাথাকে। গতিকে এই ষ্টেটমেন্টটো কি হ'বগে ফলছ। এটা বাস্তৱ সংখ্যা হয় পৰিমেয় সংখ্যা অথবা অপৰিমেয়। নিশ্চয় বাস্তৱ সংখ্যা বুলি ক'লে পৰিমেয় সংখ্যাবিলাক আৰু অপৰিমেয় সংখ্যাবিলাক লগ লাগি বাস্তৱ সংখ্যা হয়। গতিকে তোমাক যদি এটা বাস্তৱ সংখ্যা দিয়া থাকে তেতিয়াহলে সেই বাস্তৱ সংখ্যাটো হয় পৰিমেয় হ'ব নহলে অপৰিমেয়। গতিকে এই ষ্টেটমেন্টটো তোমাৰ কি হ'ব ট্ৰু। প্ৰতিটো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা। পূৰ্ণ সংখ্যাত কি থাকে তোমাৰ 0 থাকিব লগতে স্বাভাৱিক সংখ্যাবিলাক লগ লাগি থাকে। গতিকে প্ৰতিটো পূৰ্ণ সংখ্যা বুলি ক'লে 0টো আহিব 0টো জানো স্বাভাৱিক সংখ্যা হ'ব নিশ্চয় নহয়। গতিকে এটো ষ্টেটমেন্ট কি হ'ব ফলছ। গতিকে ইয়াতে আমি দুটা ষ্টেটমেন্ট ট্ৰু পালো এটা হ'ল নম্বৰ 1 আৰু আনটো হ'ল নম্বৰ 3। গতিকে শুদ্ধ অপচন কোনটো হ'বগে 1 আৰু 3 অপচন সি ইজ দ্য কাৰেক্ট ওৱান। কোৱেশ্চন নম্বৰ 3 ইয়াত আমাক চিত্ৰ এটা দিয়া আছে। ইয়াতে কৈছে যে BC বাহুটো PQৰ লগত সমান্তৰাল হৈ আছে।
ওকে তো BC বাহুটো আছিলে তোমাৰ A বাহুটো আৰু PQ আছিলে এইটো তো এই দুটা বাহু তোমাৰ সমান্তৰাল দিয়া আছে তাৰ পিছত কৈছে BP আৰু CQ আছিলে তোমাৰ A বাহুটো আৰু CQ হল A বাহুটো এই দুটাই কি কৈছে পৰস্পৰক O বিন্দুত কাটিছে এতিয়া তোমাক কৈছে যে x + y = 80 ডিগ্ৰী আৰু x - y = তোমাৰ 55 ডিগ্ৰী দিয়া আছে তেতে z ৰ মান আমি উলিয়াব লাগে ওকে তো এটো কৰিবৰ কাৰণে আমি অকমান ৰেখা আৰু কোনো ধাৰণাটো ব্যৱহাৰ কৰিব পাৰো যেহেতু আমাক অলৰেডি কৈছে যে BC আৰু PQ এই বাহু দুটা কি হয় সমান্তৰাল বাহু দুটা বুলি যদি মই কওঁ তেতিয়া হলে ইয়াতে BP তোমাৰ কি হ'ব ছেদক হ'ব এডালক আমি কি বুলি কম ছেদক বা তিৰ্যক আমি জানো যে তিৰ্যকৰ এইফালে থকা এই কোণটো আৰু এই কোণটো অৰ্থাৎ x কোণটো এই দুটা কোণ কি হ'ব পৰস্পৰ সমান হ'ব পৰস্পৰ সমান কিহৰ কাৰণে হ'ব কাৰণ অলৰেডি আমাক দিয়া আছে যে PQ বাহুটো BC বাহুৰ লগত সমান্তৰাল হলে একান্ত অন্তকোণ বিলাকো সমান হৈ যাব গতিকে এই কোণটো যেহেতু x গতিকে এই কোণটো কিমান হৈ যাব x বুজি পালা এখিনলে এতিয়া এটো এটা ত্ৰিভুজ আমি মন কৰো এই ত্ৰিভুজটোলে যদি আমি মন কৰো এই ত্ৰিভুজটো কি আছিল PQO ত্ৰিভুজ ওকে বা তুমি ক'ব পাৰা যে POQ ত্ৰিভুজ এই ত্ৰিভুজটো তিনিটা কোণ আছে এটা হৈ গল আমি x পালো আনটো হল y আৰু তাৰ পিছতো z তো এই গুটেকেটা যোগ কৰিলে x + y + z কৰিলে আমি কিমান ডিগ্ৰী পাব লাগে 180 ডিগ্ৰী কাৰণ আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী যেহেতু অলৰেডি তোমাক কৈছে যে x + y কিমান হয় 80 ডিগ্ৰী এই দুখিনি মান তোমাক দিয়া আছে x + y = কিমান হয় 80 ডিগ্ৰী তো 80 ডিগ্ৰী + z = কিমান হ'ব 180 ডিগ্ৰী ৰাইট আৰু ইয়াৰ পৰা আমি z ৰ মান কিমান পাম ইয়াৰ পৰা আমি z ৰ মান গম পালো 180 ৰ পৰা যদি মই 80 টো মাইনাস কৰো কিমান থাকিব z ৰ ভাগত 100 ডিগ্ৰী তো z কোণটোৰ মান আমি পালো 100 ডিগ্ৰী অপচন ডি ইজ দা কাৰেক্ট ওয়ান এখানে তোমালোক সকলোকে এটি অনুৰোধ কৰিব বিচাৰো তোমালোকে যদি মোৰ ভিডিওবোৰ চাই ভাল পাইছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে তোমালোকে বন্ধুবিলাকৰ মাজতো শেয়াৰ কৰিবা লগতে তোমালোকে মোক টেলিগ্ৰাম আৰু হোৱাটছআপত ফলো কৰিব পাৰা দেই ওকে তো ভিডিওটোলৈ আগবাঢ়ো নেক্সট কোৱেশ্চনটো আমাক দিয়া আছে এটা সংখ্যা আছিল x ইয়াৰ যদি আমি স্কয়াৰ কৰো তেতিয়াহলে সেই সংখ্যাটো অপৰিমেয় হৈ থাকে কিন্তু তাক যদি মই আকৌ স্কয়াৰ কৰো অৰ্থাৎ x⁴ যদি আমি কৰো তেতিয়াহলে হি কি হৈ যায় পৰিমেয় সংখ্যা হয় তেন্তে তলৰ কোনটো x ৰ মান বুলি আমাক খুদিছে এতিয়া এই গুটেকেটাকে আমি x বুলি ধৰি ললো এটো x দিয়া আছিল আৰু গুটেকেটা আমি প্ৰথমতে স্কয়াৰ উলিয়াইছো গুটেকেটা যদি মই স্কয়াৰ উলাও অৰ্থাৎ √5 ৰ যদি মই স্কয়াৰ কৰো কিমান হ'ব 5 হ'ব √2 যদি মই স্কয়াৰ কৰো কিমান হ'বগে 2 হ'ব কিন্তু কিউব ৰুট অফ 2 যদি মই স্কয়াৰ কৰো কিউব ৰুট অফ 2 অৰ্থাৎ এই সংখ্যাটো আমি এনেকৈ চাব পাৰো কি হৈ আছে ইয়াতে 2⁻1/3 আমি লিখিব পাৰো কিউব ৰুট চিনটো ঘনমূল চিনটো নোহোৱা কৰিবৰ কাৰণে আমি ইয়াক লিখিব পাৰো এনেকৈ 2⁻1/3 এটা এই সংখ্যাটো আমি স্কয়াৰ কৰিব লাগে এই সংখ্যাটো যদি মই স্কয়াৰ কৰো তেতিয়াহলে এতিয়া এনেকুৱা হ'বগে 1 * 2 ডিভাইডেড বাই 3 এই সংখ্যাটো পালো এটা এই সংখ্যাটো পৰিমেয় সংখ্যা জানো নিশ্চয় নহয় এই সংখ্যাটো পৰিমেয় সংখ্যা নহয় ঠিক একেদৰে মই যদি লাষ্টৰটো চাও লাষ্টৰটো কিমান আছিল 4√5 দিয়া আছে ইয়াক যদি মই 4√টো নোহোৱা কৰি দিও ইয়াক মই এনেকৈ লিখিব পাৰো 1/4 এটা ইয়াৰ মই স্কয়াৰ কৰিব লাগে ইয়াৰ স্কয়াৰ কৰিলে কিমান হ'ব 5⁻1/4 * 2 2 ৰে 4 কেনসেল যাব তেতিয়াহলে কিমান থাকিব 5⁻1/2 আৰু ইয়াক আমি এনেকৈ লিখিব পাৰো ওকে তো এটো কি হ'ব এটো এটা অপৰিমেয় সংখ্যা হয় এটো এটা অপৰিমেয় সংখ্যা ইয়াতো তুমি এই সংখ্যাটো এনেকৈ লিখিব পাৰা 2 স্কয়াৰ ওকে এনেকুৱাকৈ লিখিব পাৰা তো এতিয়া যেহেতু এই দুটা সংখ্যা অপৰিমেয় বুলি আমি গম পালো ওকে এই দুটা সংখ্যা কি গম পালো আমি অপৰিমেয় বুলি গম পালো ওকে এই ষ্টেটমেন্টটো এতিয়ালে ঠিকই আছে যে এটা সংখ্যা x ৰ x² অপৰিমেয় ইটো পৰিমেয় হৈ গল গতিকে এই অপচনটো কেনসেল ইউ পৰিমেয় এই অপচনটো কেনসেল তে বাকি তোমাৰ হাতত থাকিলে c আৰু d এটা আমি c আৰু d ৰ পৰা x⁴ কৰি চাব লাগে কৰি কিনে আমি ক'ব লাগে যে কোনটো পৰিমেয় হয় কোনটো নহয় ওকে তো এতিয়া প্ৰথমটো যদি মই আকৌ কৰো কিউব ৰুট অফ কিমান দি আছিল 2 ইয়াৰ হোল টু দি পাৱাৰ 4 কৰিব লাগে ইয়াৰ হোল টু দি পাৱাৰ 4 কৰিলে কিমান হ'বগে 2 টু দি পাৱাৰ কিউব ৰুটটো নোহোৱা কৰিলে 1/3 হৈ গল ইনটু 4 হৈ গল এতিয়া ইয়াৰ মানটো কিমান হ'বগে 4 ইনটু বা তুমি এনেকৈ ক'ব পাৰা যে 2 টু দি পাৱাৰ 4/3 ৰাইট তো এটো পৰিমেয় সংখ্যা হ'ব জানো এটো পৰিমেয় সংখ্যা হ'বনে নহয় এটো কি সংখ্যা অপৰিমেয় সংখ্যা হয় ঠিক একেদৰে মই যদি পিছৰটো কৰি চাও কিমান হ'বগে 4√5 দিয়া আছিল ইয়াৰ মই কি কৰিব লাগে টু দি পাৱাৰ 4 উলিয়াব লাগে কাৰণ ইয়াত টু দি পাৱাৰ 4 আছিল
তো এটো মই এনেকৈ লিখিব পাৰো 5 to the power 1/4 4 root 2 নোহোৱা কৰিলে এনেকুৱা হ'বগে আৰু ওপৰত অলৰেডি 4 আছিল তো 4 আৰু 4 এই দুটা কেনসেল গল তো এটা কিমান থাকিলে 5 to the power 1 which is equal to 5 আৰু এটো কি সংখ্যা পালো আমি পৰিমেয় সংখ্যা পালো কি সংখ্যা পালো পৰিমেয় যেহেতু আমি পৰিমেয় সংখ্যা পালো গতিকে এই স্টেটমেন্টটো ট্ৰু হৈ গল হয় নাই যে এটা সংখ্যা আছিল যাক আমি স্কয়াৰ কৰিলে অপৰিমেয় সংখ্যা হয় গতিকে এই সংখ্যাটোক যেটা মই স্কয়াৰ কৰিছিলো তেতিয়া কি পাইছিলো অপৰিমেয় সংখ্যা পাইছিলো কিন্তু ইয়াক to the power 4 যদি আমি কই দিও 4 পাৱাৰলৈ যদি উলিয়াও তেতিয়া হলে ই আকৌ কি হৈ যায় পৰিমেয় সংখ্যা হৈ যায় গতিকে শুদ্ধ অপচন কোনটো হ'বগে ডি Question number 5 root 2 এটা অপৰিমেয় সংখ্যা এটো কথাটো তোমালোক সকলোৱে জানা এটো টু স্টেটমেন্ট এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল এটা অপৰিমেয় সংখ্যা ওকে ধৰা হল এটা পৰিমেয় সংখ্যা ললো মই 2 অন্য এটা অপৰিমেয় সংখ্যা ললো যেনিবা root 2 এই দুটা যোগ কৰিলে আমি কি পাম এটা অপৰিমেয় সংখ্যা এই সংখ্যাটো কি হয় অপৰিমেয় সংখ্যা গতিকে এই স্টেটমেন্টটো কি হয় ট্ৰু হয় এতিয়া দুটা স্টেটমেন্ট ট্ৰু বুলি আমি গম পালো কিন্তু যেটো আমাক কাৰণ দিয়া আছিল এই কাৰণটোৱে জানো প্ৰথম স্টেটমেন্টৰ সঠিক ব্যাখ্যা কৰিছে যে পৰিমেয় আৰু অপৰিমেয় সংখ্যা যোগফলৰ কথা কৈ আছে কিন্তু root 2 টো অপৰিমেয় সংখ্যা এটা root 2 কি অপৰিমেয় সংখ্যা সেই কথাটো কাৰণটোত জানো ব্যাখ্যা কৰিছে নিশ্চয় নাই কৰা গতিকে আমি এটো ক'ব লাগিব যে a আৰু r দুয়োটা শুদ্ধ কিন্তু আৰে প্ৰকৃত ব্যাখ্যা কৰা নাই আৰে এৰ প্ৰকৃত ব্যাখ্যা কৰা নাই তো শুদ্ধ অপচন হ'বগে বি তো তুমি কাৰণটো হয় না নহয় হেতু জানিবৰ কাৰণে তুমি জাস্ট প্ৰশ্ন সুধি চালেই হল ইয়াতে যেহেতু কৈছে root 2 এটা অপৰিমেয় সংখ্যা তো root 2 কিয় অপৰিমেয় তাৰ উত্তৰটো যদি তোমাৰ কাৰণত আছে বা কাৰণটোৱে যদি তোমাৰ এনেকুৱা এটা কথা কৈছে যেটোৱে তোমাৰ দাবীটো কি কৰে ব্যাখ্যা কৰে তেতিয়া হলে অপচন এ টো হ'বগে আৰু যদি সঠিক ব্যাখ্যা নকৰে তেতিয়া হলে অপচন বি হ'বগে Number 6 তলৰ কোনটো ত্ৰিভুজৰ জোৰ সৰ্বসম নহয় দুটা ত্ৰিভুজ সৰ্বসম হ'ব লাগিলে তোমালোকে কেবাটাও শৰ্ত পাইছা কি শৰ্ত পাইছা বাহু কোণ শৰ্ত পাইছা কোণ বাহু কোণ শৰ্ত পাইছা কোণ বাহু শৰ্ত পাইছা তাৰ পিছত তোমালোকে সমকোণ অতিভুজ বাহু শৰ্ত পাইছা ৰাইট বাহু শৰ্ত পাইছা এতিয়া এই শৰ্তকেইটা অলৰেডি তোমালোকে পাই আহিছা এতিয়া ইয়াৰে ভিতৰত কোনোবাটো এনেকুৱা দিয়া আছে নেকি যে যেটো এই শৰ্তকেইটাৰ ভিতৰত পৰা নাই ইয়াত যদি মই চাও কি দিয়া আছে ইয়াতে ওকে এটো এটা হ'ব লাগে ৰাইট তো AB বাহুটো ইয়াতে কি হৈ আছে D বাহুটোৰ লগত সমান AC বাহুটো তোমাৰ DF ৰ লগত সমান BC বাহুটো তোমাৰ FE ৰ লগত সমান অৰ্থাৎ দুটা ত্ৰিভুজ আছিল দুটাৰে প্ৰতিটো বাহু সমান গতিকে আমি কি কম ত্ৰিভুজ দুটা সৰ্বসম কোনটো শৰ্ত অনুসৰি SSS শৰ্ত অনুসৰি ত্ৰিভুজ দুটা সৰ্বসম ওকে দ্বিতীয়টো যদি আমি মন কৰো ইয়াতে কি হৈছে কোণ এই কোণটো ইয়াৰ লগত সমান এই কোণটো ইয়াৰ লগত সমান এই কোণটো ইয়াৰ লগত সমান তিনিটা কোণ যেহেতু পৰস্পৰ সমান এই ত্ৰিভুজ দুটা সৰ্বসম হ'বনে কোন শৰ্ত তোমালোকে পাইছা জানো কোন শৰ্ত নাই সৰ্বসমতাৰ ক্ষেত্ৰত আমি কোন শৰ্তটো নাপাও গতিকে ইয়াত তোমাৰ এই বি যেটো সেট হয় এই সেটটো কি নহয় সৰ্বসম নহয় বাকি কেইটা যদি তুমি মিলাই চোৱা ইয়াৰ কোনোবা নহয় কোনোবাটো শৰ্তত পৰি আছে এটো যদি মই চাও এটো তোমাৰ কোন বাহু শৰ্তত পৰি আছে আৰু এটো যদি মই চাও কোন বাহু কোন শৰ্তত পৰি আছে গতিকে শুদ্ধ অপচন তোমাৰ কি হ'বগে বি সৰ্বসমতাৰ ক্ষেত্ৰত আমি কোন বা কোন শৰ্ত নাপাও Question number 7 এটো তোমালোকৰ কাৰণে একেবাৰে সহজ প্ৰশ্ন নহয় নে বহুত বাৰ কৰিছা এই প্ৰশ্নটো তোমালোকে 0.32 /2 দিয়া আছে 0.32 /2 ইয়াক p/q আকল লিখিব লাগে শৰ্টকাটটো কি আছিল শৰ্টকাটটো হল আমি এনেকৈ আজডাল টানি ল'ব লাগে লৈ কিনে আমি চাব লাগে যে কিমানটা অংকৰ ওপৰত বাৰ চিনটো আছে এটা অংকৰ ওপৰত হিমানটা 9 এতিয়া তাৰ পিছত চাব লাগে কিমানটাৰ ওপৰত নাই এটাৰ ওপৰত নাই তাৰ কাৰণে এটা 0 তাৰ পিছত আমি গোটেই সংখ্যাটো ল'ব লাগে 32 তাৰ পৰা বাৰ নথকা সংখ্যাটো বিয়োগ কৰিব লাগে ওকে তো 32 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'বগে 29/90 শুদ্ধ অপচন কোনটো হ'বগে বি Question number 8 x to the power x plus 1 is equal to 64 বুলি আমাক দিয়া আছে আৰু ইয়াৰ পৰা আমি কি কৰিব লাগিব x ৰ মানটো উলিয়াব লাগিব আৰু তাৰ পৰা আমি ইয়াতে মানখিনি বহাই এই মানটো উলিয়াব লাগে তো প্ৰথমে আমি চাও x to the power x plus 1 is equal to 64 দিয়া আছে যেহেতু ইয়াতে বেসটো কিমান হৈ আছে 8 গতিকে মই চেষ্টা কৰিম যাতে সোফালেও মই বেসটো 8 আনিবলৈ পাৰো তো এটো 64 তোমালোকে জানা যে 8 স্কয়াৰ কৰিলে কিমান হয়গে 64 গতিকে মই ইয়াতে কি লিখিব পাৰো 8 স্কয়াৰ বাফালে তোমাৰ আছিল 8 to the power x plus 1
এতিয়া আমি দেখা পালো সোঁফালে আৰু বাওঁফালে দুটাতে কি হৈ আছে ভূমিটো এড হৈ আছে গতিকে ইয়াৰ সূচক কেইটা সমান হ'ব অৰ্থাৎ x + 1 = কিমান হ'ব 2 আৰু ইয়াৰ পৰা আমি x ৰ মানটো কি উলিয়াব পাৰো 2 + 1 আছিলে -1 হ'ব অৰ্থাৎ x ৰ মানটো আমি 2 - 1 = কিমান পাম 1 তো এইখিনি আমি পালো অৰ্থাৎ আমি x ৰ মানটো উলিয়ালো যদি আমি গম পাও যে x ৰ মানটো কিমান হয় তেতিয়াহলে ইয়াৰ মানটো উলিয়াব পাৰো ইয়াৰ মানটো কি দি আছে 3 to the power twice x + 1 এতিয়া ইয়াতে x ৰ ঠাইত মই কি লিখিম x ৰ ঠাইত ইয়াতে মই লিখিম 1 into 1 + 1 তো এটো কিমান হ'ব 3 to the power 2 into 1 2 + 1 3 অৰ্থাৎ 3 কিউব 3 কিউবৰ মানটো হৈ গ'ল তোমাৰ 27 শুদ্ধ অপচন কোনটো হ'বগে D D is the correct answer number 9 এটা সৰল কৰিব লাগে সৰল কৰি আমি মানটো ক'ব লাগে তো ইয়াক আমি এনেকৈ লিখিব পাৰো x to the power -1 plus y to the power -1 whole to the power -1 দিয়া আছে ওকে তো -1 থাকিলে নিয়মটো কি আছিল let's say তোমাক দিয়া আছে x to the power -1 তো এই -1 টো আমি এনেকৈ লিখিব পাৰো -1 টো যদি আমি নোহোৱা কৰিব ইচ্ছা কৰো তেতিয়াহলে আমি এনেকৈ লিখিব লাগিব 1/x বুজি পালানে ওকে এতিয়া চোৱা এখিনে মই যদি এই -1 টো নোহোৱা কৰো তেতিয়াহলে মই লিখিব লাগিব 1/x to the power -1 plus y to the power -1 similarly এই -1 কেটা যদি মই নোহোৱা কৰিব বিচাৰো সূচকৰ পৰা তেতিয়াহলে মই এটো এনেকৈ লিখিব লাগিব 1/x to the power -1 অৰ্থাৎ আকৌ লিখিম 1/x plus y to the power -1 অৰ্থাৎ লিখিম মই 1/y এটা তলখিনিলে যদি আমি মন কৰো তলত তোমাৰ হৈ গল x আৰু y এই দুটাৰ মই লসাগু লৈ ললো লসাগু কিমান হ'ব xy ওপৰত কিমান হ'বগে ওপৰত বৰ্গ পূৰণ কৰিলে হ'ল y into 1y x into 1x অৰ্থাৎ x plus y ওপৰত আহিলে আৰু অলৰেডি ওপৰত কিমান আছিল 1 তো ইয়াৰ পৰা আমি কি লিখিব পাৰো is equal to 1 into তলত থকা ভগ্নাংশটো উলটা কৰি দিও পূৰণ কৰি যেহেতু মই লিখিম x by x plus y অৰ্থাৎ ইয়াৰ মানটো আমি কিমান পালো xy divided by x plus y কোনটো হ'বগে শুদ্ধ অপচন D is the correct one question number 10 যদি L is parallel to M তেন্তে x ৰ মান কিমান তোমালোকে এটা কাম কৰিব পাৰা তোমালোকে কি কৰিব পাৰা মোৰ ভিডিওটো পজ কৰি দিব পাৰা পজ কৰি কিনে তুমি এবাৰ নিজে চেষ্টা কৰি চাব পাৰা বুজি পাইছানে তুমি এবাৰ মই কৰাৰ আগতে তুমি এবাৰ নিজে চেষ্টা কৰি চাব পাৰা যদি তুমি কৰা কোডে যদি তুমি উত্তৰটো উলিয়াব পাৰিছা তেতিয়াহলে প্ৰিপাৰেচন তোমালোকৰ বৰ ধুনীয়াকৈ চলি আছে বুলি আমি ধৰিব পাৰো নহয় নে কাৰণ পৰীক্ষালৈ আৰু বেছি দিন নাই তো মই আশা কৰো যে তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা প্ৰথমতে তোমালোকে ভিডিওটো পজ কৰিবা কৰি অকমান সময় লবা লৈ কিনে তুমি এবাৰ নিজে চেষ্টা কৰি চাবা তুমি উলিয়াব পাৰা নেকি তাৰ পিছত তুমি আকৌ ভিডিওটো চাব পাৰা ওকে তো এটো আমি প্ৰথমতে চাও ইয়াত যদি আমি মন কৰো দুডাল ৰেখা আমাক দিয়া আছে L আৰু M ওকে এই দুডাল কি বুলি কৈছে সমান্তৰাল ৰেখা অলৰেডি আমি পাই আহিছো যে যদি সমান্তৰাল ৰেখা দিয়া থাকে তাত যদি আমি এডাল ত্ৰিজক আকো তেতিয়াহলে ইয়াত উৎপন্ন হোৱা একান্তৰ কোণবিলাক একান্ত অন্তঃকোণবিলাক কি হয় পৰস্পৰ সমান ইয়াত যদি আমি চাবলৈ যাও তেতিয়াহলে L আৰু M ক ত্ৰিজকে এডাল ত্ৰিজকে সেট কৰিছে কৰতে উৎপন্ন হোৱা এই কোণটো আৰু এই কোণটো পৰস্পৰ কি হৈ যাব সমান অৰ্থাৎ মই এনেকৈ লিখিব পাৰো যে 3y is equal to 2y plus 25 right এতিয়া এই যে 2y টো আছিল মই যদি বাওঁফালে লৈ হয়তো মাইনাস হৈ আহিব অৰ্থাৎ 3y - 2y is equal to 25 আৰু 3y পৰা যদি মই 2y মাইনাস কৰো তেতিয়াহলে মোৰ হাতত থাকিব y তো y is equal to মই কিমান পালো 25 ডিগ্ৰী পালো y is equal to কিমান পালো 25 ডিগ্ৰী তে যেহেতু মই y মান গম পালো গতিকে মই এতিয়া ইয়াৰ পৰা আৰু এটা ৰিলেচন বনাব পাৰো কি ৰিলেচন বনাব পাৰো ইয়াত যদি মই চাও ইয়াতে এই ৰেখা দুলাৰ পৰস্পৰ কি কৰিছে সেট কৰিছে আৰু ইহতৰ এই দুটা যে কোণ উৎপন্ন হৈছে এই কোণটো আৰু এই কোণটো ইহতক আমি কি বুলি কওঁ বিপ্ৰতীপ শীৰ্ষক কোণ বুলি কওঁ আৰু বিপ্ৰতীপ শীৰ্ষক কোণবিলাক কি হয় পৰস্পৰ সমান অৰ্থাৎ x plus 15 degree is equal to এই কোণটোৰ সমান হয় অৰ্থাৎ 2y plus 25 degree সমান এতিয়া ইয়াৰ পৰা আমি কিহৰ মান উলিয়ামগে x ৰ মান উলিয়াম তো x ৰ মান উলিয়াবৰ কাৰণে মই 15 degree টো হেফালে পঠাই দিলো তো মাইনাস হৈ আহিব তাৰ পিছত ইয়াত যদি মই চাও 2y আছিল তো y মানটো মই অলৰেডি গম পালো y মানটো কিমান আছিল 25 degree তো 2 into 25 degree plus 25 degree আৰু এই 15 টো যদি মই ইফালে লৈ হকিব -15 degree ইয়াতে এইটো 2 into 25 degree কিমান হ'বগে 50 25 ৰ পৰা যদি মই 15 মাইনাস কৰি দিও তেতিয়াহলে কিমান হ'বগে 10 degree তো টোটাল কিমান হৈ গল 60 degree অৰ্থাৎ আমি x ৰ মান কিমান পালো 60 degree পালোগে শুদ্ধ অপচন কোনটো হ'বগে A নম্বৰ 11 এটা বহুপদ আমাক দিয়া আছে বহুপদটো মাত্ৰ 4 বুলি কৈছে বহুপদটো কি দিয়া আছে 4x to the power 4 plus 0x cube plus 0x to the power 5 plus 5x plus 7 বহুপদৰ মাত্ৰা 4 বুলি কৈছে
এতিয়া এই বহুপত্ৰৰ মাত্ৰা কিমান হ'ব অবভিয়াছলি 4 হ'ব যদি ইয়াতে 5 আছে এই 5টো আমি ধৰিব নোৱাৰো কাৰণ ইয়াতে সহগ কিমান হৈ আছে 0 তো মাত্ৰাৰ বিবেচনাৰ ক্ষেত্ৰত আমি সহগটো চাব লাগিব বুজি পাইছানে সহগটো 0 হ'ব নোৱাৰে তো ইয়াত যদি আমি চাও ইয়াত 4x to the power 4 তো হাইয়েষ্ট কিমান হৈ আছে ইয়াতে 4 আৰু ইয়াতে সহগটো 0 নহয় গতিকে মাত্ৰাটো 4 এই ষ্টেটমেন্টটো তোমাৰ ট্ৰু চলকৰ সৰ্বোচ্চ ঘাত 4 হেহে বহুপত্ৰৰ মাত্ৰা 4 নিশ্চয় চলকৰ সৰ্বোচ্চ ঘাতটো চাই আমি বহুপত্ৰৰ মাত্ৰা নিৰ্ণয় কৰো সৰ্বোচ্চ ঘাত যিমান হ'বগে সেই হিচাপত আমি মাত্ৰা পাও আৰু মাত্ৰাটোৰ ওপৰত ভিত্তি কৰি আমি বহুপদবিলাকক নাম দিব পাৰো হয়নে ৰৈখিক হ'ব পাৰে ত্ৰিঘাত হ'ব পাৰে ত্ৰিঘাত হ'ব পাৰে গতিকে এই ষ্টেটমেন্টটো তোমাৰ ট্ৰু আৰু কি কৰিছে দ্বিতীয় ষ্টেটমেন্টটোৱে সঠিক ব্যাখ্যা কৰিছে গতিকে আমি শুদ্ধ অপচন কোনটো বাছি লম এ Question number 12 বৰ ধুনীয়া প্ৰশ্ন এটা ইয়া উৎপাদক তোমাক সুধিছে এতিয়া ইয়াত যদি আমি চাও 25x square minus 1 minus 1 টো দেখা পালে তুমি ধৰিবা যে ই 1 square হ'ব পাৰে ৰাইট তো গতিকে মই এইটো ইয়াতে এনেকৈ লিখিব পাৰো 25 টো যেটো এটা স্কয়াৰ নাম্বাৰ গতিকে মই 5 লিখিলো x square আছিল x অৰ্থাৎ এইটো 5x whole square minus to 1 টো মই 1 square লিখিব পাৰো তো এইখিনিৰ পৰা মই এনেকৈ লিখিলো প্লাস 1 plus 5x whole square এইটো a square minus b square সূত্ৰত পৰি গল a square minus b square কি আছিল a minus b into a plus b এনেকুৱা কে আছিল গতিকে ইয়াত যদি মই লিখো তেতিয়া হলে কি লিখিব লাগিব এইটো a square হৈ আছে এইটো b square গতিকে a plus b অৰ্থাৎ 5x plus 1 into 5x minus 1 plus ইয়াত যদি মই চাই এইটো 1 plus 5x or 5x plus 1 দুটা একে গতিকে ইয়াতে দুটা ইনটু হৈ আছে গতিকে এটো এনেকৈ থাকক মই একো কৰিবলৈ বিচৰা নাই ইয়াত আৰু 1 plus 5x into 1 plus 5x or you can write as 5x plus 1 also তো ইয়াত যদি মই চাও 5x plus 1 আৰু ইয়াতো কি আছে 5x plus 1 তো দুটাতে আছে গতিকে ইয়াৰ পৰা মই কমন লিখিব পাৰো কি 5x plus 1 কমন আহিলে ইয়াত কি থাকিলে 5x minus 1 আৰু ইয়াত তোমাৰ কি থাকিলে বাকি 1 plus 5x right okay এই দুটাৰ পৰা মই কি কমন ললো 5x plus 1 কমন ললো ইয়াত তোমাৰ বাকি থাকিলে এইখিনি 5x minus 1 আৰু ইয়াত তোমাৰ বাকি থাকিলে এটা 1 plus 5x এই ইয়াত যদি মই মন কৰো minus 1 plus 1 কি হ'ব কেনসেল হৈ যাব অৰ্থাৎ ইয়াতে তোমাৰ আছিল 5x plus 1 আৰু ইয়াতে কিমান থাকিলে 5x plus 5x অৰ্থাৎ ইয়াতে কিমান থাকিলে 10x কিমান থাকিলে 10x এতিয়া তোমাক খুদিছিলে কি যে ইয়াৰে উৎপাদক কোন হ'ব তো উৎপাদক দুটা পালো এটা হল 5x plus 1 আৰু আনটো হল 10x ইয়াত যেটো 5x plus 1 টো ইয়াতে দিয়া নাই গতিকে শুদ্ধ অপচন কোনটো হ'বগে 10x ইয়াত 10x আছিল Question number 13 যদি এটা চতুৰ্ভুজৰ তিনিটা কোণ ক্ৰমে 130 ডিগ্ৰী 70 ডিগ্ৰী 60 ডিগ্ৰী আৰু তেন্তে চতুৰ্থ কোণটোৰ মান আমাক 100 ডিগ্ৰী দিয়া আছে ওকে তো আমাক কি কৈছে এটা চতুৰ্ভুজ আছিল তাৰ তিনিটা কোণৰ মান আমাক দিয়া আছিল 130 ডিগ্ৰী 70 ডিগ্ৰী আৰু 60 ডিগ্ৰী তেন্তে চতুৰ্থ কোণটোৰ মান 100 ডিগ্ৰী হ'ব ওকে নিশ্চয় হ'ব কাৰণ এই তিনিটা যদি আমি যোগ কৰো কিমান হ'বগে 130 প্লাস 6 7 কিমান হ'ব 13 টোটাল কিমান হৈ গ'ল 260 কিমান ডিগ্ৰী হৈ গ'ল 260 যেহেতু আমি জানো যে চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী গতিকে তিনিটাৰ যোগফল যদি 260 ডিগ্ৰী হয় তেতিয়াহলে আনটোৰ মান কিমান হ'ব লাগিব 100 ডিগ্ৰী হ'বই লাগিব আনটোৰ মান কিমান ডিগ্ৰী হ'ব লাগিব 100 ডিগ্ৰী আৰু এটো ইয়াত দিয়া আছে ওকে তেতিয়াহলে প্ৰথম ষ্টেটমেন্টটো ট্ৰু দ্বিতীয় ষ্টেটমেন্টত কি কৈছে যে চতুৰ্ভুজৰ কোণ কেইটাৰ সমষ্টি 360 ডিগ্ৰী এটো ষ্টেটমেন্টটো ট্ৰু এটা এই প্ৰথম যেটো ষ্টেটমেন্ট আমাক দিয়া আছিল তাৰ মানটো উলিয়াওতে আমি 360 ডিগ্ৰী ধাৰণাটোৱে ব্যৱহাৰ কৰিছো এই ধাৰণটো ব্যৱহাৰ কৰি উলিয়াইছো গতিকে দুটা ষ্টেটমেন্ট সঁচাটো হয়ে তাৰ উপৰি তুমি কি কৰিলা যে দ্বিতীয় ষ্টেটমেন্টটো ব্যৱহাৰ কৰি আমি প্ৰথম ষ্টেটমেন্টৰ মানটো উলিয়াব পাৰো অৰ্থাৎ ই শুদ্ধ ব্যাখ্যা কৰিছে গতিকে শুদ্ধ অপচন তোমাৰ কি হ'বগে এ Question number 14 x অক্ষ সাপেক্ষে 3 4 বিন্দুটোৰ প্ৰতিবিম্বৰ স্থানাংক আমাক সুধিছে এটা ইয়াত যদি আমি x অক্ষ আৰু y অক্ষ দুটা অংকন কৰিলো প্ৰথমতে বিন্দুটো ক'ত আছে চাই লোৱা 3 4 1 2 3 4 1 2 3 4 ইয়াত আছে তো 3 4 বিন্দুটো আমি গম পালো তেতে কোনটো অক্ষ সাপেক্ষে ইয়াৰ প্ৰতিবিম্বৰ কথা উঠিছে x অক্ষ গতিকে x অক্ষ সাপেক্ষে যদি ইয়াৰ প্ৰতিবিম্বটো আমি চাবলৈ যাও গতিকে এটো আমাৰ এই ফালে থাকিব
কিমান ঘৰ দূৰত থাকিব 4 ঘৰ 1 2 3 4 ইয়াত থাকিবগে অৰ্থাৎ এই বিন্দুটো স্থানাংক কিমান হ'বগে xৰ মানটো ঠিকই আছে 3 কিন্তু y মানটো কি হৈ গৈছে -4 হৈ যাব তো প্ৰতিবিম্বটো আমি ক'ত পালো ইয়াতে পালো বিন্দুটোৰ স্থানাংক কিমান হ'ব 3 - 4 শুদ্ধ অপচন কোনটো হ'বগে বি তুমি এটো চাই লবা কোনটো অক্ষ সাপেক্ষে সুধিছে যদি y অক্ষ সাপেক্ষে সুধিলে হয় তেতিয়াহলে এই বিন্দুটো আমি এইফালে চালো হয় তেতিয়া ইয়াতে 1 2 3 তিনি ঘৰ দূৰত ইয়াতে হৈ গল হয় কিন্তু যেহেতু আমাৰ x অক্ষ সাপেক্ষে কৈছে গতিকে আমি x অক্ষ সাপেক্ষে হলে আমি x ৰ দিশত এনেকৈ চাব লাগিব ৰাইট Number 15 A 012 বিন্দুটো y অক্ষৰ ওপৰত আছে কাৰণ y অক্ষৰ ওপৰত থকা প্ৰতিটো বিন্দুৰে ভুজ 0 প্ৰথমতে বিন্দুটো যদি আমি চাও 012 দিয়া আছে 012 দিয়া থাকিলে obviously ই ক'ত থাকিব y অক্ষৰ ওপৰত থাকিব ওকে প্ৰথম ষ্টেটমেন্টটো ট্ৰু নেক্সট তোমাৰ কৈছে y অক্ষৰ ওপৰত থকা প্ৰতিটো বিন্দুৰে ভুজ 0 ওকে তো যেতিয়া x ৰ মানটো 0 হয় অৰ্থাৎ যেটো ভুজ হয় ভুজৰ মান যদি 0 হয় তেতিয়াহলে সেই বিন্দুটো y অক্ষৰ ওপৰতে থাকে গতিকে দ্বিতীয় ষ্টেটমেন্টটো কি হয় ট্ৰু আৰু ই কি কৈছে সঠিক ব্যাখ্যাও কৰিছে যে y অক্ষৰ ওপৰত থকা বিন্দুটোৰ কাৰণে যেটো ভুজৰ মান 0 হয় গতিকে ই কি হ'ব y অক্ষৰ ওপৰতে থাকিব লগতে কাৰণটোৱে দাবীটো সঠিক ব্যাখ্যাও কৰিছে গতিকে শুদ্ধ অপচন তোমাৰ হ'বগে A Number 16 দুটা বিন্দু আমাক দিয়া আছে এই দুটা বিন্দুৰে আমাৰ মাজৰ দূৰত্ব সুধিছে তো প্ৰথমে যদি মই x অক্ষ আৰু y অক্ষ দিয়াৰ মান দুটা বহাবলৈ চেষ্টা কৰো -5 12 দিয়া আছে তো -5 মই আনুমানিক ধৰি ললি ইয়াতে -5 আৰু 12 যেনিবা ইয়াৰ এখিনি মানত আছে তো এই বিন্দুটো হ'বগে -5 12 p বিন্দু দিয়া আছিল নেক্সট তোমাক দিয়া আছে 7 12 7 মই ইমান মানত ধৰি ললো আৰু ইয়াত 12 আছিল গতিকে 12 হলে একেখিনি ওপৰলৈ যাব তো এটো হৈ গল q বিন্দু 7 12 এটা ইহতৰ মাজৰ তোমাক দূৰত্ব সুধিছে ইহতৰ মাজৰ দূৰত্ব কিমান হ'ব এটো আছিল তোমাৰ মূল বিন্দু 0 তো 0 ৰ পৰা বাওফালে কিমান আছিল 5 একক -5 হলে আছিল গতিকে 5 একক 0 ৰ পৰা সোঁফালে কিমান একক 7 একক তো টোটাল দূৰত্ব কিমান হ'ব এই দুটা যোগ কৰিব লাগিব 7 + 5 12 একক Question number 17 y = 6 লেখৰ ৰেখাডাল কেনেকুৱা হ'ব আমাক সুধিছে তো ইয়াতে কৈছে যে মূল বিন্দুৰ পৰা 6 একক দূৰত্বত x অক্ষৰ সমান্তৰাল প্ৰথমে ইয়াৰ আমি লেখটো অংকন কৰিবলৈ চেষ্টা কৰো x অক্ষ আৰু y অক্ষ ইয়াতে আছে x o x dash y o y dash ইয়াত যদি y = 6 দিয়া আছে তো y = 6 যদি হয় তেতিয়াহলে 1 2 3 4 5 6 অৰ্থাৎ এই বিন্দুটোৰ মাজেৰে পাৰ হৈ যাব এনেকে y = 6 আছিল এডাল y = 6 তেতিয়া আমি কি দেখা পালো যে যেডাল ৰেখা আমি পালো এই ৰেখাডাল কি হৈ আছে কাৰ লগত সমান্তৰাল হৈ আছে x অক্ষৰ লগত সমান্তৰাল হৈ আছে কাৰ লগত সমান্তৰাল হৈ আছে x অক্ষৰ লগত আৰু এই মূল বিন্দুৰ পৰা কিমান দূৰত আছে 6 একক দূৰত্বত আছে কিমান দূৰত্বত আছে 6 একক দূৰত্বত তো মূল বিন্দুৰ পৰা 6 একক দূৰত্বত x অক্ষৰ সমান্তৰাল গতিকে প্ৰথমটোই হ'ব তোমাৰ শুদ্ধ অপচন Question number 18 twice x minus y = 4 ৰৈখিক সমীকৰণটোৰ লেখডাল x অক্ষত সেট কৰে লেখডালে x অক্ষত সেট কৰে বুলি তোমাক সুধিছে তো x অক্ষত সেট কৰিব লাগে গতিকে x অক্ষত যদি সেট কৰে তেতিয়াহলে ইয়াতে আমি প্ৰথমতে বিন্দু কেইটা বহাই কিনে ইয়াতে চাব পাৰো twice x কি দিয়া আছে twice x minus y = কিমান হয় 4 এতিয়া ইয়াতে সৰু কথা এটা তুমি জানিব লাগিব হেতু কি যে x অক্ষত যদি সেট কৰিব লাগে x অক্ষত ইয়াত থকা যদি সেট কৰিব লাগে তেতিয়া y মানটো কিমান হ'বগে 0 হ'ব লাগিব y মানটো কি হ'ব লাগিব 0 এতিয়া আমি জানো যে এই গুটে কিটা মান কি হয় x ৰ মান আৰু এই গুটে কিটা কিহৰ মান y তো y 0 থকা ইয়াতে দুটা মান আছে এটা হ'ল এটো আনটো হ'ল এটো c আৰু d অপচনটো কেনসেল কৰিলো মই এতিয়া এই মান কেটা বহাই চাব লাগিব -20 অৰ্থাৎ x ৰ মান -2 বহালে কিমান হ'বগে x ৰ মান -2 বহালো y মান 0 তো 2 * -2 কিমান হ'বগে -4 -4 = 4 হ'ব জানো নহয় কাৰণ ইয়াতে কিমান আছে 4 আছিল গতিকে অপচন এটো তোমাৰ কি হৈ গল কেনসেল তো বাকি তোমাৰ কি থাকিলে b is the correct one তো হয় না নহয় তুমি চাব পাৰা ইয়াতে বহাই কেনে 2 * x ৰ মান কিমান আছিল 2 তাৰ পৰা মই -0 কৰিলো তো 2 * 2 কিমান হ'বগে 4 2 * 2 4 তো অপচন b is the correct one Number 19 y = x ৰৈখিক সমীকৰণৰ লেখডাল পাৰ হৈ যোৱা বিন্দুটো ইয়াতে কি হৈ আছে x আৰু y দুটাৰ মান সমান x আৰু y দুটাৰ মান সমান তো দুটাৰ মান সমান থকা কোনটো আছে ইয়াতে মাইনাসত দিয়া আছে এটো প্লাসত দিয়া আছে 0 আৰু 3 টো এই দুটা সমান নহয়
তো 1 1 দিয়া আছে শুদ্ধ অপচন হ'বগে 1 1 যত y মানটো x ৰ মানৰ লগত সমান হয় নম্বৰ 20 দাবিটো আমাক দিয়া আছে x = -5 সমীকৰণটো লেখডাল y অক্ষৰ বাওঁফালে y অক্ষৰ পৰা 5 একক দূৰত্বত সমান্তৰাল এতিয়া ইয়াত যদি আমি চাও x কিমান দিয়া আছে -5 এডাল তোমাৰ x অক্ষ আছিল -5 হ'লে ইয়াতে ধৰা হ'ল -5 তো এই বিন্দুটো এনেকে আছিল গতিকে ইয়াতে তোমাৰ লেখডাল এনেকুৱা হ'ব তো x -5 ৰ লেখডাল এনেকুৱা হ'ব ই কাৰ লগত সমান্তৰাল হৈ আছে y লগত সমান্তৰাল হৈ আছে কাৰ লগত y লগত তো এটো আমি গম পালো আৰু কোড আছে ই মূল বিন্দুৰ পৰা y অক্ষৰ কোনফালে আছে বাওঁফালে কিমান একক দূৰত্বত আছে 5 একক দূৰত্বত আছে গতিকে প্ৰথম ষ্টেটমেন্টটো ট্ৰু সেকেন্ড ষ্টেটমেন্টটো কি কৈছে যে y অক্ষৰ বাওঁফালে a একক দূৰত্বত থকা y অক্ষৰ সমান্তৰাল ৰেখাডালৰ যেটো সমীকৰণ হ'ব হেতু x -5 obviously ইয়াৰ আগত যেটো আমি কৰিছিলো হেতুৱে হয় আৰু ইয়াতে কি হয় এই ষ্টেটমেন্টটো ট্ৰু হ'ব আৰু লগতে সঠিক ব্যাখ্যাও কৰিছে গতিকে শুদ্ধ অপচনটো তোমাৰ হ'বগে a নম্বৰ 21 এটা সমবাহু ত্ৰিভুজ আমাক দিয়া আছিল ABC আৰু ইয়াতে AD এডাল হ'ল মধ্যমা এটা ত্ৰিভুজ আছিল সমবাহু ত্ৰিভুজ ABC ইয়াৰ প্ৰতিটো বাহুৱে কি হয় সমান হয় ইয়াত এডাল মধ্যমা অংকন কৰা গৈছে মধ্যমাডাল হৈ গ'ল তোমাৰ AD তো মধ্যমা যেহেতু হয় গতিকে BD আৰু CD ৰ মানটো কি হ'ব পৰস্পৰ সমান হ'বগে এতিয়া তেন্তে AB + AC is greater than twice AD বুলি আমি দেখুৱাব লাগে এই ত্ৰিভুজটোলৈ যদি তুমি মন কৰা ইয়াত যদি আমি মন কৰো ওকে তাৰ আগতে এটা বস্তু চাই লোৱা এই দুটা ত্ৰিভুজ সৰ্বসম হ'বনে AB আৰু AC সমান AD বাহুটো সাধাৰণ বাহু হ'ব আৰু BD আৰু CD যেহেতু সমান গতিকে আমি বাহু শৰ্ত অনুসৰি এই দুটা ত্ৰিভুজকে আমি কি বুলি ক'ব পাৰো সৰ্বসম বুলি ক'ব পাৰো অৰ্থাৎ ত্ৰিভুজ ABD is congruent to ত্ৰিভুজ ACD right এতিয়া যেহেতু ত্ৰিভুজ দুটা সৰ্বসম গতিকে এই কোণ দুটাও কি হ'ব পৰস্পৰ সমান হ'বগে এই দুটা কোণ যেহেতু সমান হয় তেৰে এই দুটা কোণৰ মানে কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব লাগিব কাৰণ এই দুটা কোণ কি হয় ৰৈখিক জুৰীয়া কোণ ওকে তো ৰৈখিক জুৰীয়া কোণ হোৱাৰ লগে লগে এই দুটা কোণৰ মান কিমান ডিগ্ৰী হৈ গ'ল 90 ডিগ্ৰী আৰু যেহেতু ইহঁতৰ 90 ডিগ্ৰী হয় গতিকে এইটো এটা সমকোণী ত্ৰিভুজ হ'বগে এইটো এটা কি হ'ব সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজটোৰ যেটো অতিভুজ হয় এই বাহুটো কি হ'ব বাকি দুটা বাহুৰ কৈ ডাঙৰ হ'ব লাগিব অৰ্থাৎ AB বাহুটো এই বাহুটো সবচে দীঘল হয় সমকোণী ত্ৰিভুজৰ অতিভুজটো কি হয় আটাইতকৈ দীঘল বাহু গতিকে মই ক'ব পাৰো যে AB বাহুটো AD বাহুতকৈ ডাঙৰ হ'ব obviously হ'বগে ইফালৰ ত্ৰিভুজটোলৈ যদি মই মন কৰো তেতিয়াহলে AC যেটো বাহু আছিল AC বাহুটো কি হ'ব AD তকৈ ডাঙৰ হ'ব কাৰণ AC টো কি হ'ব অতিভুজ হ'বগে এটো অতিভুজ ওকে এতিয়া এই দুটা যদি মই যোগ কৰিলো তেতিয়াহলে কি পাম মই AB + AC is greater than AD + AD কিমান হ'বগে twice AD এই দুটা যোগ কৰিলে কি হ'বগে AB + AC is greater than twice AD AD দুটা হৈ গ'ল twice AD তো প্ৰথম ষ্টেটমেন্টটো আমি কি পালো হসা পালো প্ৰথম ষ্টেটমেন্টটো কি হয় হসা দ্বিতীয় ষ্টেটমেন্টটো কি কৈছে যে সমকোণী ত্ৰিভুজত অতিভুজটোৱে আটাইতকৈ দীঘল বাহু নিশ্চয় এই ষ্টেটমেন্টটো ট্ৰু আৰু এই ষ্টেটমেন্টটো ব্যৱহাৰ কৰিয়ে যেহেতু আমি এই মানখিনি উলিয়াইছিলো গতিকে আমি ক'ব পাৰো যে যেটো কাৰণ আমাক দিয়া আছিল সেই কাৰণটোৱে দাবিটোৰ সঠিক ব্যাখ্যা কৰিছে গতিকে শুদ্ধ অপচন তোমাৰ কি হ'বগে A ওকে এটো লাষ্টৰ প্ৰশ্নটো বৰ ধুনীয়া প্ৰশ্ন কি দিয়া আছে চোৱা এটা সমান্তৰিক আমাক দিয়া আছিল ওকে এটা সমান্তৰিক আমাক দিয়া আছে লেটস সে ABCD ইয়াতে কৈছে যে সৰু কোণটোৰ দুগুণতকৈ 24 কম এটা কোণ আমাক কৈছে এটা কোণ সৰু কোণটোৰ দুগুণতকৈ 24 ডিগ্ৰী কম ইয়াতে সৰু কোণ কোনটো হ'ব এটো সো মই ধৰি ললো সৰু কোণটো x সৰু কোণটো কি হয় x তো সৰু কোণটোৰ দুগুণতকৈ 24 কম অৰ্থাৎ ডাঙৰ কোণ কোনটো হ'ব এই কোণটো তো ডাঙৰ কোণটোৰ মান কিমান হ'ব twice x - 24 ডিগ্ৰী আৰু আমি জানো যেহেতু সমান্তৰিক দিয়া আছে গতিকে এই কোণটো যদি x হয় এটো x হ'বগে আৰু এটো twice x - 24 যদি হয় এটো twice x - 24 এতিয়া তেতে সমান্তৰিকটো ডাঙৰ কোণটোৰ মান আমি উলিয়াব লাগে তো এই কোণটোৰ মান কিমান হ'ব আমি উলিয়াব লাগে এতিয়া ইয়াতে আমি যেটো কনসেপ্ট ব্যৱহাৰ কৰিম হেতু হ'ল তোমাৰ যে সমান্তৰিকৰ বিপৰীত বাহু বুলি কি হয় সমান্তৰাল হয় অৰ্থাৎ ইয়াতে AD বাহুটো BC বাহুৰ লগত সমান্তৰাল AD বাহুটো কাৰ লগত সমান্তৰাল BC বাহুৰ লগত ইয়াতে AB ডাল কি হ'ব তিৰ্যক হ'ব AB ডাল কাৰ কাৰণে তিৰ্যক হ'ব ইহতৰ কাৰণে তিৰ্যক হ'ব AB ডাল তিৰ্যক এতিয়া আমি জানো যে তিৰ্যকৰ একেফালে থকা অন্তকোণ অৰ্থাৎ যাক আমি সহ অন্তকোণ বুলি ক'ব পাৰো সেই দুটা কি হ'ব যোগ কৰিলে 180 ডিগ্ৰী পোৱা যায় অৰ্থাৎ x + twice x - 24 ডিগ্ৰী
ইজ ইকুৱেল টু কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী অৰ্থাৎ এই কোণটো আৰু এই কোণটো যোগ কৰিলে কিমান ডিগ্ৰী পোৱা যায় 180 ডিগ্ৰী কাৰণ এই দুটা বাহু কি আছিলে সমান্তৰাল আছিলে সমান্তৰিক কাৰণে সমান্তৰাল হ'ব আৰু লগতে ইয়াতে আমি AB তিৰ্যক বুলি ক'ব পাৰোঁ গতিকে তিৰ্যকৰ একেফালে থকা কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী ইয়াত যদি মই এই দুটা যোগ কৰোঁ কিমান হ'বগে x + 2x 36 -24 আছিলে ইফালে গ'লে +24 হ'ব অৰ্থাৎ 180 ডিগ্ৰী + 24 ডিগ্ৰী আৰু এটো যোগ কৰিলে কিমান হ'ব 204 ডিগ্ৰী আৰু ইয়াতে তোমাৰ আছিল 3x আৰু ইয়াৰ পৰা যদি মই x ৰ মানটো উলিয়াব লাগে 204 ক মই 3 এ ডিভাইড কৰিব লাগিব 3 এ ডিভাইড কৰিলে কিমান বাৰ যাব 6 × 3 = 18 আৰু তোমাৰ 8 × 3 = 24 অৰ্থাৎ x ৰ মানটো মই কিমান পালো 68 ডিগ্ৰী অৰ্থাৎ সৰু কোণটোৰ মান মই কিমান পালো 68 ডিগ্ৰী ওকে তো ডাঙৰ কোণটোৰ মান উলিয়াব লাগে একদম সিম্পল তুমি এটা কাম কৰিব পাৰা ইয়াতে তুমি 2 * x - 24 টো বহাই দিব পাৰা নতুবা তুমি ডাইৰেক্ট ক'ব পাৰা যে 180 ডিগ্ৰীৰ পৰা মাইনাছ কৰি দিও 68 ডিগ্ৰী কিমান হ'বগে 180 পৰা 68 মাইনাছ কৰিলে 2 হ'ল ইয়াতে আৰু ইয়াতে থাকিলে তোমাৰ 1112 অৰ্থাৎ শুদ্ধ অপচন কোনটো হ'বগে সি সো আজি ভিডিওটো ইমানতে শেষ হ'ল তোমালোক আকৌ এবাৰ ক'ব বিচাৰো যে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে তোমালোকৰ বন্ধুবিলাকৰ মাজতো শ্বেয়াৰ কৰিবা আৰু তোমালোকে মোক WhatsApp আৰু Telegram চেনেলত জয়েন কৰিব পাৰা এই ভিডিওটোৰ পিছতে তোমালোকে সায়েন্সৰ MCQ ভিডিওসমূহ পাবা লগতে মেথছৰ আৰু সায়েন্সৰ অতিৰিক্তকৈ মই ভিডিও প্ৰস্তুত কৰিবলৈ চেষ্টা কৰি আছো সো থ্যাংক ইউ ওয়ান্স এগেইন হ্যাভ এ নাইস ডে বাই বাই